প্ৰলয় কল্পৰ আৱে শুনিও মান এহিটো কৃষ্ণৰ লীলা চৰিত্ৰ প্ৰধান শুনিও কচতু বৃদ্ধ প্ৰলয়ৰ কথা প্ৰথমতে কহু নিত্য প্ৰলয় ব্যৱস্থা ব্ৰহ্মাই আদি কৰি যত আছে প্ৰাণী ছয় সমস্তৰে শুৱে নিতে উৎপত্তি প্ৰলয় কালৰ গত যাই দেশৰ বস্তা তাক কেহু তৰ্কিবাক নাপাৰে সৰ্বথা যেন আকাশতে চন্দ্ৰ সূৰ্য গতি কৰে তাক লক্ষিবাক নপাৰয় একো নৰে হে ৰাম যেন নদী সমস্তৰ জল যায় বহি তথাপিয়া গতে দেখে নদী আছে ৰহি সেইমতে ব্ৰহ্মাই আদি কৰি যত তৃণ সবাৰো শৰীৰ ক্ষণে ক্ষণে ভুৱে ভিন্ন পৰময় তৰ্ক নিমিত্তক প্ৰলয়ৰ কথা কত নুনি কাৰ কোৱা জীৱৰ অৱস্থা চতুৰ্থ যাৰ যুগে ব্ৰহ্মাৰ দিবস ব্ৰহ্মাৰ দিনত শুৱে মনু চতুৰ্দৃশ হে ৰাম ৰাত্ৰিউতে তেক কাল জানিবা নিশ্চয় তিনি উলু কৰ শুৱে নিশাত প্ৰলয় জগতক উদৰতে
শয়ন শূন্য তিনি লোক মাজে প্ৰলয় জলতে ব্ৰহ্মাই উঠা কন্ত শুনি কৃষ্ণৰ লগতে হে ৰাম নিশায়ব খনে দুনা খিস্তি প্ৰবতয় জানা রাজা ইয়াকে ভুলি নৈমিত্তিক লয় রাম প্রাকৃতিক লয় আবে শুনি নির্পতি কোন নুন হইবে ইটো জীবর সংগতি এরাম যেবে একা ক্ষত ভইল বরিখি ব্রহ্মার কৃষ্ণ অনন্ত ঈশ্বর দেবে ব্রহ্মা সংসার এরাম পৃথিবী প্রমুখ্য হবে হইয়া গুণে হীন জাত খন্তে হুয়ে দুনাই তাতে যায় লীন নর হয়ে কিছু ব্রহ্মাণ দর হুয়ে নাখ কৃষ্ণ জগত দেন্তে কৃষ্ণ উদারত বাখ এরাম নুহে বৃষ্টি হতে ক বরিখ পৃথিবী খাইবে নপাই প্রজা হইবে ক্ষুধায়ে পীড়িত এরম অন্য অন্য ধরি খরি রর মাংস খাই কৃষ্ণ এহি মতে লোক নিরন্তরে মরি যাই এরাম প্রচণ্ড আদিত উপরত তাপ করে অনন্ত মুখর বহনি বজাই তাত পরে এরম পাতাল পৃথিবী দখি উপর আখে কৃষ্ণ হংস রব রখি খা প্রসন্ন দেবতাহে এরাম অগ্নি সূর্য অধে ঊর্ধ্বে ব্রহ্মাণ্ড কদহে দগদ গুময় পিণ্ড যেন হুয়া রহে এরম মহামেঘে বরিক্ষয় শতেক বৎসর প্রলয়র জলে ভরে ব্রহ্মাণ্ড ভিতর এরাম কালর বেগত ব্রহ্মাণ্ডরু ক্ষয় হাতু আবরণ অন্য অন্য যায় লয় এরম পৃথিবী জলতা পাখে উদক তেজিত তেজু পাখে বায়ু তপ বন আকাশত এরাম পখে অহংকারত আকাশু গয়া পাছে ইন্দ্রিয় দেবতা মন আনুজত আছে এরম মহত্বতু পাখে অহংকার বৃত্তিহীন প্রকৃতিত আপুনি হুত যায় লীন এরম ঈশ্বরর লীলাত জগত নাশ হয় কটাই ক্ষতে কোটি কোটি ব্রহ্মাণ্ডরু লয় এরম পুরুষর প্রকৃতি
বৃষ্টি শূন্য হৈ থাকে জ্ঞানী গণে প্ৰকৃত প্ৰলয় ভুলায়াকে ৰাম শুনা আত্যন্তিক লয় আবে মহাশয় মুখ্যকেহে বুলি ৰাজা আত্যন্তিক লয় এরম মুখ্যকে হে বুলি রাজা কৃষ্ণ আত্যন্তিক লয় ব্রহ্মা জ্ঞানী দেখ জগ তক ব্রহ্মময় ও বুদ্ধি মন ইন্দ্রিয় মহতয় সংকাৰ ব্ৰহ্মত পৃথক নহি যতে ক সংসাৰ এরম ব্রহ্মা বৃতি রেক যত দেখা মিশায়ান জড়িতয়ু পজি যেন আছে সর্প জ্ঞান কৃষ্ণ কৃপালু বাপাই সমস্ত যত দেখা সরাসর হরিময় নিরন্তর হরি বিনে নাহিকে পৃথক যিজন ভকতিহীন হি দেখে হৰিক ভিন্ন হৰিৰ মায়ায়ে তাক মোহে গতিকে এই সৰাচৰ জগতখন হৰিময় দেখি আপুনি মই চলিব লাগিব ইয়াত ব্ৰহ্মাৰো মৰণ আছে বুলি কৈছে ব্ৰহ্মাও এদিন মৰিব লাগিব গতিকে এই সময়সীমাবিলাক দি দিছে পুছিলা নিৰ্পতি তুমি সংশয় দুতই কোন পুণ্য কলিৰ পাতকক হয় ক্ষয় কলিৰ পৰম ধৰ্ম শ্ৰৱণ কীৰ্তন দিলু দুয়ো সিদ্ধান্ত শুনিলা একমন ৰজা পৰীক্ষিতক কৈছে তোমাক মই দুই ধৰণৰ সিদ্ধান্তটো দিলো যে শ্ৰৱণ আৰু কীৰ্তনৰ মাধ্যমতে এই কলি মহাপাপৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় তাৰ বাহিৰে আৰু উপায় নাই 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 সেইকাৰণে যিমান ধৰ্মবিলাক কলিৰ ভয়ত কাৰণ কলি কৃষ্ণ যেতিয়া বৈকুণ্ঠ গ'ল কলি কি কৰিলে কৃষ্ণ যোৱাৰ লগে লগে কলিৰ প্ৰৱেশ হ'ল গ্ৰাম দেশ ৰাজ্য সকলো কলিৰ কবলত আহিল কলিনা অধৰ্মে মিত্ৰেনা বাধিতা ধৰেয়ো ধুনা কলিয়ে কি কৰিলে অধৰ্মৰ লগত মিত্ৰতা কৰিলে কাৰ লগত অধৰ্মৰ লগত এ ধৰ্ম ক খেদাইলা কলি অধৰ্মে হে ভৈলা বলি অদেখা লোক ভৈলা একাকাৰ পাপ বাঢ়ে দিনে দিনে কৃষ্ণৰ চৰণ বিনে আউৰ আত নাহি খে নিস্তাৰ গ্ৰাম দেশ ৰাজ্য যিমান যি আছে সব কলিৰ কবলত আহিল কৃষ্ণ যোৱা মানে কলিৰ প্ৰৱেশ ধৰ্মক খেদালে অধৰ্ম বাস ললে সকলো জাগাত কলি সোমাই গল ৰজা পৰীক্ষিতকো নেৰিলে ৰজা পৰীক্ষিত পৰম বৈষ্ণৱ আছিল গৰ্ভতে ভগৱন্তক দৰ্শন কৰিলে হয়নে বাৰু সেইকাৰণে ধৰ্মটো কলি সোমাই যাব পাৰে হয়নে বাৰু সন্ত মহন্ত গোসাঁই লাগিলে যিয়ে হওক কলিয়ে আহি কিনি তাৰ অকমান হলেও খুঁটিটো লৰাই দিব আপোনালোক জানে আজিকালি নামঘৰতো কলি সোমাই গৈছে নামঘৰ বিলাকত হয়নে বাৰু আগত এটা খেল আছিলে দুটা খেল হ'ল তাৰপিছত তিনটা খেল চাৰিটা খেল পাঁচটা খেল আঠটা খেল হোৱাৰ কাৰণে আঠখেলীয়া নামঘৰ অলপ দিনৰ আগত আপোনালোক ছমাহৰ আগত এক বছৰ মানৰ আগত আঠখেলীয়া নামঘৰত
5 কেজি ওজনৰ তলা বন্ধ হৈ গ'ল বোলে কি হ'ল বোলে ভকতৰ লগত ঘুচি লাগি গ'ল কেছ মুকৰ্দমা দা কোঠাৰ উলিয়া হৈ গ'ল বোলে ভকতৰ মাজত কাজিয়া হ'ব লাগিছিলে জানো কেতিয়াও হ'ব নালাগিছিল কিন্তু হৈ গ'ল বোলে কিহৰ কাৰণে হ'ল হা কলি সোমাই গ'ল কলি হুৰুঙা পালেই সোমাই যায় সেইকাৰণে সাধুক সাৱধান হ'বলৈ কৈছে বাপা কোন ফালৰ পৰা কলি হ'ব সোমাব কোনো ঠিক নাই সেইকাৰণে যিসকল উত্তম ব্যক্তি হয় যিসকল ভকত হয় একান্ত ভকতসকলে কলিক প্ৰশংসাও কৰে আৰু জ্ঞানীসকলে কিন্তু কলিযুগটোক অকমান প্ৰাধান্য দিয়ে আৰু ভয় কৰি থাকে আৰু কলিযুগটোক ভাল পায় কলিযুগৰ নিচিনা যুগেই নাই কাৰণ কলিযুগত একেবাৰে অপ্ৰয়াসে ভগৱন্তৰ ভক্তি লাভ হয় বুলি কৈছে গতিকে কলিযুগটো কোন ফালৰ পৰা কেনেকৈ আহি যায় কোনো ঠিক নাই শৰীৰতে কলি আছে দেই আমাৰ এই শৰীৰটোতে কলি আছে শৰীৰতো আছে কলি কৃত যত দুখ প্ৰথমে আমি হৰি হৰি যদি কওঁ ভগৱন্তৰ নাম স্মৰণ কৰিলে এই কলিৰ যিবিলাক বেয়া গুণবিলাক আমাৰ শৰীৰৰ পৰা ওলাই যাব সেইকাৰণে নামটো আমি নাম বস্তুটো আমি অহৰ্নিশে ল'ব কৈছে বোলে নিৰন্তৰে বোলা ৰাম ৰাম বোলে ৰয় ৰাম নাম ল'ব কোৱা নাই আমাক গুৰুজনে যেতিয়াই পাৰে যেতিয়াই সুবিধা হয় তেতিয়াই ৰাম ৰাম এজন মানুহেতো উশাহ নিশাহে ৰাম নাম লয় সপোনতো এজনে শুই থাকোঁতে তেওঁ কৃষ্ণ 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 তাৰমানে এনেকুৱা ভগৱন্তৰ নাম অভ্যাস কৰি থৈছে কৃষ্ণ 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 কয় হয়নে বাৰু এনেকুৱা ভকত হৈছে আমাৰ উদাহৰণো আছে গতিকে আমিও তেনেকুৱা অভ্যাসটো ঈশ্বৰৰ নামৰ কৰিব লাগিব কৃষ্ণ তাৰপিছত ইয়াত কৈছে প্ৰলয় কল্পৰ বাবে শুনিও মান এহিটো কৃষ্ণৰ লীলা চৰিত্ৰ প্ৰধান শুনিও চতুৰ্বিধ প্ৰলয়ৰ কথা প্ৰথমে কহো নিত্য প্ৰলয়ৰ ব্যৱস্থা 4 প্ৰকাৰে প্ৰলয় কৰে ভগৱন্ত লীলা কৰে লীলাৰ যোগেদি সত্য ত্ৰেতা দাপৰ আৰু কলিযুগ শেষ হ'ব কলকি অৱতাৰ হ'ব এনেকা এটা 4টা যুগ পাৰ কৰি ভগৱন্ত এই যুগবিলাক ৰটেশ্যন হৈ থাকে আকৌ সত্য যুগ আহিব আকৌ কলি যুগ আহিব এনেকৈ ৰটেশ্যন হ'ব তাৰপিছত কি কৰিব নিত্য প্ৰলয়ৰ কথা কৈছে ব্ৰহ্মা আদি কৰি যত আছে প্ৰাণীশয় সমস্তৰে হৈয়ে নিত্যে উৎপত্তি প্ৰলয় কালৰ বেগত যায় দেহৰ অৱস্থা তাকো কেহু তৰ্কিবাক নপাৰে সৰ্বতা তাৰমানে ভগৱন্ত নিজৰ সৃষ্টিৰ দ্বাৰা মানে নিজৰ ইচ্ছা অনুসৰি যদা যদৈস্য ধৰ্মস্য ক্ষয়ু বৃদ্ধিস্য পাপো মনঃ তদাতু ভগৱানিস্য আত্মনম সৃজন্তে হৰি নিজকে নিজে সৃষ্টি কৰে নিজকে নিজে প্ৰলয় কৰে ভগৱন্তৰ মন যেনেকৈ এজন মানে ছবি আঁকা মানুহ ধৰি লওক এজন চিত্ৰকাৰ বোলে ছবি এটা বনালে চিত্ৰকাৰ ধৰি লওক আমাৰ বৰা বাপে চিত্ৰকাৰ ধৰি লওক উদাহৰণটো দিছোঁ তেখেতে চিত্ৰকাৰ তেওঁ ঘৰত এটা ছবি বনাইছে প্ৰাকৃতিক দৃশ্যবিলাক আঁকিছে গছ তৰুলতা তৃণ পুখুৰী বনাইছে মানে নদী বনাইছে ঘৰ বনাইছে সব সৃষ্টি কৰিলে ছবিটোত বনালে তাত হাঁহ পোৱালি হাঁহ এজনী দিলে হাঁহ পোৱালি 3টা দি দিলে দেই আৰু তেখেতে বিশেষ কামত নিজৰ আৰু এটা ঘৰ আছে গুৱাহাটীলৈ ফুৰিবলৈ গুচি গ'ল হয়নে বাৰু গুৱাহাটী গ'ল ছবিখন তেনেকৈ আছে বাপে আকৌ গুৱাহাটীৰ পৰা আহিলে গুৱাহাটীৰ পৰা আহি দেখিলে যে ইয়াত বোলে সব প্ৰাকৃতিক দৃশ্যটো দেখিলে যে বৰ ধুনীয়া হৈছে ছবিটো তেওঁ আকোতে মন নকৰিলে কিন্তু আহি কিনি মন কৰিছে যে বৰ ধুনীয়া দৃশ্য বৰ ভাল লাগিছে নিজকো ভাল লাগিছে প্ৰথমে নিজকে ভাল পাব লাগিব দেই মূল কথা সেইটোৱে প্ৰথমে নিজক জানিব লাগিব আমি আনক জনাৰ পাছ কথা প্ৰথমে নিজকে জানিব লাগিব
নিজক জানিব লাগিব প্ৰথমে। তাৰপিছত বাপে কি কৰিলে, যেতিয়াই সৰু বৰটোত পুখুৰীটোত যেতিয়া হাঁহটো দেখিলে, হাঁহ পোৱালি 3টা আছে, তেখেতে ভাবিলে মই বোলে হাঁহ পোৱালি 3টা নিদি বোলে এটা হাঁহ পোৱালি মই মুচি দিওঁ। ডাষ্টাৰটো ল'লে, লবৰটো ল'লে আৰু হাঁহ পোৱালিত এটা গুচাই পেলালে। কোনে কৰিলে বোলে, যোনে আঁকিছিল ছবিটো সেইজনে কৰিলে, হয়নে বাৰু? তো ভগৱান ঈশ্বৰৰ ইচ্ছাতে চব বস্তু হয়। ভগৱন্ত যিটো বিধিয়ে কৰে সেইটোৱে হ'ব। আপুনি মই যিমান জোৰ লগাওঁ আমাৰ কোনো কাম নাই বুলি কৈছে। সেইকাৰণে যদু বংশটোক 1 মিনিটতে ভগৱন্ত ধ্বংস কৰি দিলে। বৃষ্ণি বংশ আৰু যদু বংশ একেটাই, 56 কোটি, এজন দুজন নাছিল বোলে। 56 কোটি যদু বংশক ভগৱন্ত ইচ্ছা কৰি কি কৰিলে, ঋষি সাপ দিয়াই দিলে আৰু 56 কোটি নিজৰ বংশটোকে ভগৱান মাৰি পেলালে। তাত ভগৱানৰ এক চিকুট দুখ নালাগে, কাৰণ ভগৱন্ত সুখ আৰু দুখৰ কথা নাই। ভগৱন্ত জন্ম হোৱা কেঁচুৱাটোকো মাৰি পেলায়, মানে জন্ম লৈছিলেহে মাৰিয়ে পেলালে ভগৱান, হয়নে? গতিকে তেওঁৰ লগত কোনো সুখ দুখৰ কথা নাথাকে। সেইকাৰণে কৈছে ভগৱন্ত, নুচুবয় দুখ গুণ মুক জগতৰে, হেহিমতে বিচাৰিবা সমস্ত ভূততে। দুখ গুণে মোক চুব নোৱাৰে কৃষ্ণ। গতিকে এই ৰাম বাহিৰে ভিতৰে জানা, সমস্ত ভূততে পৰিপূৰ্ণ ৰূপে আছো, মই মহেশ্বৰ যেন জগতত ব্যাপী, আছয় আকাশ হেহিমতে বিচাৰিবা সমস্ত ভূততে, নুচুবয় দুখ গুণ মুক জগতৰে, হেহিমতে বিচাৰিবা সমস্ত ভূততে। সেইকাৰণে সকলো বস্তু ঈশ্বৰৰ ইচ্ছাতে হয় দেই। আপুনি যিমান জোৰ কৰক, আপুনি ভাবি লৈছে মই ঘৰখন বনাম, আপুনি ভাবি আছে ঘৰটো মোৰ পকাৰ হ'ব, ধুনীয়া বাৰাণ্ডা হ'ব, গাড়ী এখন হ'ব, গেৰেজ এটা হ'ব, কিন্তু চাব যদি ঈশ্বৰে বোলে এইটো কৰিবলৈ নাই, বিধিৰ বিধান লিখা আছে, আপুনি বনাই আছে, বনাই থাকোঁতে কি হ'ব, আপোনাৰ পটককৈ কিবা এটা বোলে ভগৱন্ত কি কৰিব, হাৰ্টৰ প্ৰব্লেম দি দিলে, হয়নে? বোলে কিডনী এটা বেয়া কৰি দিব। তাৰপিছত আপুনি আৰু সেই কিডনী ভাল কৰোঁতে আপোনাৰ যিমান পইচাবিলাক তাতে গুচি গ'ল। বনাবলৈ লৈছিলে আপুনি ঘৰ, কিনিব বিচাৰিছিলে ভাল গাড়ী এখন, বোলে কিডনী এটা বেয়া হৈ গ'ল, কিডনীটোৰ দামে হৈছে 3 লাখ টকা। এতিয়া ঘৰেই বনাওঁ নে গাড়ী কিনিম নে ঘৰ কিডনী ভাল কৰোঁ, চাৰিওফালে মৰিলে। সেইকাৰণে বাপাই সমস্ত মানুহৰ জীৱনত এটা বস্তু আহিব লাগিব, সন্তুষ্টি। আপোনাৰ বহুতখিনি আছে, ভগৱন্তই আপোনাক দিছে, আপুনি তাত কিন্তু সন্তুষ্টি নাই, হয়নে? মানুহক আৰু লাগে লাগে, ব্ৰহ্মাণ্ডৰ যিমান ধন যদিও দি দিয়ে মানুহে সুখী নহয়, কিন্তু ভকতসকলে কিন্তু সুখেৰে থাকে। কিহৰ কাৰণে থাকে? যে ঈশ্বৰে যিটো দিছে সেইটোতে পাই তেওঁ সন্তুষ্ট থাকে। আৰু যদি বিচাৰে তেওঁ বুদ্ধি কৰি চল কৰি, তেতিয়া জেলৰ ভাত খায়, তেনেকুৱা বহুত আছে। সমাজৰ পৰা তেওঁ লঞ্চনা হয়, বঞ্চনা হয়। বাপজন বোলে ভাল এটা জেগাত বোলে পঠিয়াই দিছিলে, তেওঁক সন্মানো কৰিছিলে বহুত মানুহে, কিন্তু অকণমান লোভ সোমাই গ'ল, টকা পইচা অকণমান খেলি মেলি কৰি দিলে। ভগৱানে কি কৰিলে, তোক বোলে ইমান ধুনীয়া জেগাত মই দিছিলোঁ, তই যদি অকণমান খেলি মেলি কৰি দিলে তো তোৰহে দুখ, হয়নে বাৰু? ভাল কৰ্ম কৰিবি তো ভাল ফল,
বেয়া কৰ্মৰ বেয়া ফল বোলে যে যথামম প্ৰপদ্যন্তে গীতাত কৈছে বোলে যে যথামম प्रपद्यन्ते तस्तथैमं भजामह्यम जैसा कर्म करेगा ऐसा फल देगा भगवान यही है गीता का ज्ञान एटुए गीतार ज्ञान जेनेके करम आपुनी तिता केरला जदि रुइसे आपुनी भात केरला खुआर माने भात केरला पाम बोली आशा नकरिब मिर्धाबाब ओ मिर्धाबाब पुरान मिर्धाबाब आपुनी भात केरला तिता केरला रुइसे बाड़ीत হয় না বাৰু হয়নে आपुनी भात केरला पुआर आशा नकरिब जिटु रुइसिले हेटुए पाब जेनेকৈ बीजটো रुइसे तेनेকৈ आपुनी तार फल पाब हेकारणे भगवंतर इच्छा নহলে এটা গছৰ পাতো নলৰে বুলি কৈছে माया देखछनी प्रकृति सूर्य तो सरासरम मूर अबिहने एटा गसर पातु नलरे বুলি কৈছে जिमान संयोग जिमान वियोग हेतु ईश्वरर इच्छात হৈছে भागवतत আছে শিৱ পুৰাণতো আছে এটো কথা কৈৰ পৰা আহে জীৱ কৈতু তোর বাখ ঈশ্বর ইচ্ছায়ে হুয়ে সংযোগ বিয়োগ আমি এদিন এদিনকে সবকে আমি এরা এরি হম পুত্র পরিবার যিমান যি আছে সব এদিন আমি এরা এরি হম সংযোগটো ভগবানে কৰাইছে এখন ঘৰত আর লাহেকে এদিন আমার আইগৰাকী আমার পৰা এৰি থৈ যাব আমাক আমার পিতৃ এৰি থৈ যাব আমার মাতৃ এৰি থৈ যাব আমাক সংযোগটো কোনে কৰাইছিলে ভগৱানে কৰাইছিলে যেনেকে নদীৰ বালিত খৰালি সময়ত বালিবিলাক গুট খাই থাকে থুপ খাই থাকে বাৰিষা আহিল একেবাৰে নদীৰ পানী এনেকা বাঢ়ি গল যিমান বালিবিলাক সব উটুৱাই লৈ গুচি গল ঠিক আমাৰ এখন ঘৰত লৰাটো আহিছিলে ছোৱালীজনী আহিছিলে ছোৱালীজনীক বিয়া দিলো হয়নে লৰাটোৰ বিয়া হল নাতিপুতি হল এদিন আইগৰাকী ঔ হৰি ঔ ৰাম হয়নে বাৰু আৰু এদিন বাপজনো যাব লাগিব এটো এখন এখন বজাৰ বুলি কৈছে এটো এখন এই সংসাৰখন কি হলে বজাৰ যেনেকে আমাৰ সিনামৰা বজাৰ হয় সিনামৰা বলে অলপ দেৰি 7টা বজাৰ পৰা বজাৰখন আৰম্ভ হয় তাত সব আপুনি গ্ৰাহকও থাকিব বিক্ৰেতাও থাকিব সব থাকিব তাত একদম ধুমধাম বিক্রি বাটা হৈ আছে সাইকেল লৈ গাড়ী লৈ বজাৰ কৰিলে 4টা মান বজাৰ চাব না বলে বেচুতা জন আছে না কিনুতা জন আছে খালি বজাৰ তো ঠিক এই সংসাৰখন বজাৰ আৰু এই সংসাৰখনক দুখালয় বুলি কয় দুখালয় দুখৰ আলয় যেনেকে চিকিৎসালয় আলয় মানে ঘৰ শৌচালয় হয়নে ঠিক জলা এটু দুখালয় দুখালয় মানে দুখৰ সাগৰ সেইকাৰণে বাপাই সমস্ত ভাগৱতে কৈছে এ যত হাঞ্চা ধন ধান পুত্র পরি বাৰ মৰিলে সংগে এক ৰতিও নযায় যিমান যি গোটাই লওক সংগে এক ৰতিও নাযায় বোলে ৰতিও নাযায় যাবনে নাযায় আমাৰ আইসকলক কৈছো ধ্যান দি শুনিব আইসকলৰ ইয়াত নাকফুলি পিন্ধিছে সোণৰ কাণফুলি পিন্ধিছে বোলে সোণৰ হয়নে বোলে ছোৱালী কেইজনী আছে বোলে দুজনী আছে তাৰপিছত দুজনী ছোৱালীক বিয়া দিলে তাৰপিছত আইগৰাকী বোলে মৰা খবৰটো ছোৱালী দুজনীয়ে পালে আহিলে দুজনীৰ মাজত কাজিয়া হৈছে বোলে মায়ে মকেহে বোলে সোণাৰ নাকফুলটা দিব বলেছিল বোলে লাগে গেল কাজিয়া ডাঙৰ জনীয়ে কব বোলে মায়ে মকেহে সোণাৰ নাকফুলটা দিব বলেছিল মরার পিছে ও সোনার নাকফুলটার কারণে কাজিয়া লাগে আছে মাটার যে স্নেহ মরম ভক্তি ওগুলা সব ভুলাই গেল কিসের কারণে লাগবে সোনার কারণে লাগছে সেকারণে বাপায় সমস্ত এই দেহাটারও মানুষের মূল নাই একো নাই যত হানসা ধন ধান পুত্র পরিবার মরিলে সঙ্গে একো রতিও না যায় কিছুমান মানুহে
যদি দুটা বেটা থাকে, দুটা ল'ৰা থাকে বা চাৰিটা ল'ৰা থাকে, ল'ৰাবিলাকক লৈ অহংকাৰ কৰে। কৰেনে? বোলে মোৰ 4টা বেটা আছে, মৰলে কে আৰু, হয়নে? 4টা ল'ৰাক বোলে পঢ়াই শুনাই ধুনীয়াকে চাকৰি তাকৰি দিয়াই ডিগ্ৰী লোৱাই দিলে, এটা ল'ৰাক কবচোন, এই ডাঙৰ বেটা ইদিকে আইতো, বোলে কি হল, তোকে মই পঢ়া শুনা কৰি ডিগ্ৰী চিগ্ৰী লিয়াই দিলি, চাকরিও দিয়াই দিলি, মই বোলে মরতে যাচ্ছি, তুই মর লগে মরব লাগিব এতিয়া। লড়াটা কি বলবে, বলে মোর কি দরকার পড়েছে বলবে, হয় না? বাৰু ঠিক আছে, নিজৰ আইগৰাকীক কবচোন, নিজৰ মানুহজনীক কবচোন কেনেবাকে, আইগৰাকী যাব নেকি? কাৰণ আমাৰ পুৰণ বাপে তো প্ৰেম ভাল পায় আনা, প্ৰেম ভাল পায়, আইগৰাকী আছে নহয়, আইগৰাকীক পুৰণ বাপে কবচোন, তোমাৰ অবিহনে মই জীয়াই নাথাকো, এই কথাটো কৈছিলে নে আই বাপ? তোমাৰ অবিহনে মই জীয়াই নাথাকো আইগৰাকীক কৈছিলে নে আপুনি? বোলে কৈছিলো। তুমিও মোৰ অবিহনে জীয়াই নাথাকা, কৈছিলে নাই বাপ? সঁচা কথা বোলে কৈছিলে, হয়নে? তোমাৰ অবিহনে মই জীয়াই নাথাকো, তুমিও মোৰ অবিহনে জীয়াই নাথাকা, সেইকাৰণে হিয়া দিয়া নিয়া হৈ গ'ল, হয়নে? তাৰপিছত যেতিয়া বাপে জন্ম, জৰা, ব্যাধি, মৃত্যু, এই 4টা অৱস্থা, তাৰ ভিতৰত জৰাই যেতিয়া পাই যাব, ব্যাধে পাই যাব, বেমাৰ হৈ যাব, টান নৰিয়াত পৰি যাব, শয্যাত পৰি যাব, বাপে মনত পেলাই দিব আইগৰাকী, হৰি শুনিছানে, তুমি কৈছিলা তোমাৰ অবিহনে মই জীয়াই নাথাকো, এতিয়া মই মৰ্তেলে লিছি, প্লিজ আই নগো টুকু মোৰ লগে মৰ, হয় নাই? বাধা কৰিছিলে ন, প্ৰমিছ কৰিছিলে, কি বুলি? হিন্দীত এটা গানো আছে, বোলে বাদা না কর, বাদা নিভানা পড়েগা, বাদা না কর, বাদা নিভানা পড়েগা। বাধা এনে কৰিলে নহব, প্ৰমিছ এনে কৰিলে নহব, প্ৰতিজ্ঞা এনে কৰিলে নহব। তুমি অন্তিম সময়লৈকে মোৰ বোলে মৰিলে মই তোমাৰ লগত যাম বুলি কৈছিলে নে? এতিয়া মই মৰিবলৈ গৈছো, তুমিও মোৰ লগত মৰিব লাগিব। তেতিয়া আইগৰাকী কি কব জানেনে? পুৰণ বাপ, আমাদের আদিবাসী ভাষাত এটা গালি আছে, কি কব আইগৰাকী জানে? বোলে বেধুয়া তই মরছি যদি মর, মই তোর লগে মরবার নাইখে বুলি কব। বুঝি পাইছেনে? সেইকাৰণে ভাগৱতে কৈছে, যত সাঞ্চা ধন ধান পুত্ৰ পৰিবাৰ, মৰিলে এক সঙ্গে ৰতিও নাযায়। সেইকাৰণে উড়িষ্যা ভাষাটো কৈছে, অচিচু অকেলে, হয়নে? জীবুতই অকলে, অৰিঝি মৰিবো অকলে, আহিছ অকলে তই যাবিগৈ অকলে, হয়নে প্ৰভু? ভুল হৈছে নেকি উড়িষ্যা ভাষাটো? আহিছ অকলে যাবিগৈ অকলে, আৰু তই দুখ পাই কষ্ট পাই তই যাবও লাগিব অকলে। সেইকাৰণে আমি আত্মাটোৰ কল্যাণ সাধিব লাগিব, আত্মাৰ কল্যাণ। আমি কৰ পৰা আহিলো, আমাৰ মূল ঠিকনা কি, আৰু এই সংসাৰৰ পৰা আমি যেতিয়া যাম আমি কলৈ যাব লাগিব, আমাৰ মূল এড্ৰেছ কি, বুজিছেনে কথাটো? আমাৰ মূল ঠিকনাটো আমি বিচাৰিব লাগিব। তো কেনেকে বিচাৰিম? এইটো বিচৰাটো হৈছে সাধন, এইটোৱে হৈছে পৰম জ্ঞান। আৰু আমাৰ এইটোৱে ভাগৱত শ্ৰৱণ কীৰ্তনৰ মাধ্যমত জ্ঞান উৎপন্ন হ'ব। আৰু যেতিয়া জ্ঞান হ'ব, ভাগৱত শ্ৰৱণ কীৰ্তনৰ লগে লগে আমাৰ বৈৰাগ আহিব, বিৰক্তি। আৰু এই বিৰক্তি যেতিয়া আহিব, আমি পৰম তত্ত্ব, পৰম ঈশ্বৰ ভগৱানৰ ভক্তি আমি লাভ কৰিম। সেইকাৰণে ৰজা পৰীক্ষিতে কৈছে, এ ৰাম গৃহ অন্ধকূপতে পৰিলো মই পাপ, কৃষ্ণৰ কৃপাতে পাইলো ৰিঘি সাপ।
ৰজা পৰীক্ষিতে কৈছে যে ভাল হল মই ঋষি সাপ পালো। প্ৰথমে ভয় খাই আছিলে মোৰ ল'ৰা ছোৱালী কি হ'ব, মোৰ বিউটিফুল আইগৰাকীৰ কি হ'ব। ঋষি সাপ 7 দিনৰ পিছত কোনোবা যদি কৈ দিয়ে আমাৰ পুৰণ বাপ, এ পুরন বাপ তুই 7 দিনের ভিতরে মরবি রে। যদি পুরন বাপকে কেবা যদি বল দিয়ে বা তাঁতি বাপকে কেবা যদি বল দিয়ে তুই 7 দিনের ভিতরে মরবি, অভিশাপ দিলি, তেতিয়া তাঁতি বাপ আর পুরন বাপে কি বলবে? আইগৰাকী কব এ মা তুই পারলে যা রে, ভাল মুরগি সুরগি একটা যদি আছে কাহলে লিয়ে আই বলে ঝুল চুল বানাই করে খাব লাগবে আর মুই 7 দিনের ভিতরে যাব, হয়নে বাৰু? সেইটোৱে কব লাগিছিল। আপুনি মই সেইটোৱে কব, কাৰণ 7 দিনের ভিতরে মই মরে যাব। ভালসে বলে মুরগি সুরগির বলে ঝুল চুল আছে যদি খুয়াই দিয়ে আর মই মরে করে যাব, খাই করে যাব। তো রজা পরীক্ষিত কইছে কি বলি, এই রাম গৃহ অন্ধকূপতে পড়িলু মই পাপ, কৃষ্ণর কৃপাতে পাইলু ঋষি সাপ। আজি ভগবান মোকে কৃপা করলো, নাহলে মই বলে মই ঘর দুয়ার মাটি বাড়ি মর ধন মর টাকা মর মাটি মর বাড়ি অকল মরকে মরে জাতি, হয়নে? আজি ভগবানে কিমান সুন্দর মোকে কৃপা করলো দেখ, ভাগবত ভক্তি দিলে, আত্মতত্ত্ব জ্ঞান দিলে। সেইকাৰণে ৰজা পৰীক্ষিতে কৈছে গৃহ অন্ধকূপতে পড়িলু মই পাপ, কৃষ্ণৰ কৃপাতে পাইলু ঋষি সাপ। আজি ভগৱান ইচ্ছা কৰি ঋষি সাপ দিলে। এই ৰাম জানন্ত বিফলে যায় ভিতৰ সন্ততি, সাপ দিয়াই উপজাইলা মুৰবীৰ কতি, সাপ নোহে ইটো মূৰ পৰম প্ৰসাদ, গৃহ শৰীৰক মূৰ কৰিলা উৎসাদ। যিটো মোৰ বুলি ভাবি আছিল, আচলতে মোৰ একোৱে নাই দেখোন, মই শূন্য, মোৰ এই দেহাটোও মোৰ নহয়, মই এটা আত্মা। মই কি বোলে মই আত্মা, আৰু আত্মাটোক মাৰিব কোনো নোৱাৰে। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। আত্মাটোৰ মৰণ নাই বাপাই সমস্ত। গীতাত কৈছে নৈনম সিদন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক নৌ সৈনো কেলেদায়ান্তাপু নৌ সুসয়তি মাৰুত। আত্মা কোনো অস্ত্ৰৰে কাটিব নোৱাৰে, আত্মাক একো বস্তু জ্বলাব নোৱাৰে, আত্মা কোনো শুকাব নোৱাৰে। গতিকে এই আত্মাটো, আত্মাৰ কথা আমি চিন্তা কৰিছো। আৰু ভাগৱত শুনাৰ পিছত আত্মতত্ত্ব জ্ঞান। ভাগৱত হৈছে আত্মবিশ্লেষণ। ভাগৱত কি বোলে আত্মাৰ বিশ্লেষণ। আমি আত্মাৰ, আজি আত্মাৰ পোষণ দিছো, আত্মাটোৰ খাদ্য খুৱাইছো। এনেতো খাদ্য আমি এনেকুৱা শৰীৰ কিমান পাইছিলো কোনো হিচাপে নাই। 84 লক্ষ জনী পাইছিলো বুলি কৈছে নে? আমি এদিন গৰুৰ পেটত সোমাই আছিলো, গৰুজনীও মোৰ মা আছিল। আমি গাধৰ পেটত সোমাই আহিছো, গাধজনীও মোৰ মা আছিল। আমি কুকুৰৰ পেটত আছিলো আই সমস্ত, কুকুৰটোও মোৰ মা আছিল। জেঠীৰ পেটত সোমাই আহিছো, জেঠীজনীও মোৰ মা। এতিয়া কৃষ্ণই কৃপা কৰি আমাক মানুহৰ পেটৰ পৰা ওলাই আনিছে, হয়নে? সেইকাৰণে আপুনি মই প্ৰাৰ্থনা কৰো, সকলোৱে প্ৰাৰ্থনা কৰিব দেই। এ যাদৱ, সকলোৱে গাব, এ যাদৱ যদুনন্দন, এ মাধৱ মধুসূদন, এ তুমি নিত্য নিৰঞ্জন নাৰায়ণ, তোমাৰ লৈলো শৰণ, ইবাৰ করুণাময় হরি কমলাপতি, মোরে নচারিবা নারায়ণ, অরুণ চরণ তলে হরি কমলাপতি, সত্যে সত্যে পখিলু শৰণ, হৰি চৰণত শৰণ লৈলো, হৰি
নারায়ণ এ মানবী জনম সফল কইলো এ হরি নারায়ণ ও গোপাল গোবিন্দ যদুনন্দন কৃষ্ণর শরণে লইলু শরণ এ রাম গোপাল গোবিন্দ যদুনন্দন কৃষ্ণর শরণে লইলু শরণ জীৱাত্মাটোৱে ভগৱন্তক প্ৰাৰ্থনা কৰিছে আমাৰ হৰণ দুইবাৰ হৈছে গৰ্ভতে কৃষ্ণক স্তুতি কৰিছে হৰণ লৈছে গৰ্ভতে তাতে আমি শৰণাপন্ন হৈ কৈছো যাদৱ যদুনন্দন মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন তোমাত লৈলো শৰণ ইবাৰ করুণাময় হরি কমলাপতি এইবাৰ কিন্তু মোকে নাই ছাড়বি প্রভু তার মানে বহুত হরির আপনি মই পাইছিলো সেই হরির বিলাকত চৰাই চিৰিকতি পাইছিলো জন্ম তাত অকল শৰীৰৰ পোষণ দিলো আত্মাৰ পোষণ কৰিবলৈ সুবিধা নাপালো বুজি পাইছেনে কথাটো এই প্ৰাৰ্থনা বিলাকৰ তাৎপৰ্য আছে যাদৱ যদুনন্দন মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন তোমাত লৈলো শৰণ ইবাৰ করুণাময় হৰি কমলাপতি মোৰে নচাৰিবা নাৰায়ণ অৰুণ চৰণ তলে হৰি কমলাপতি সত্যে সত্যে পখিলো হৰণ হয়নে গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো প্ৰভু তোমাৰ চৰণত শৰণ ললো এইবাৰ কিন্তু মোক নেৰিবা প্ৰভু বহুত 84 লক্ষ জনী অতিক্ৰম কৰাৰ পিছত তুমি মোক এবাৰ মানৱীয় তনুটো দিলা হয়নে এই মানৱীয় তনুটো দুৰ্লভ বুলি কৈছে পাবলে বহুত টান 84 লক্ষ অতিক্ৰম কৰাৰ পিছত জীৱই মানুহৰ শৰীৰ পায় বুলি কৈছে কৃষ্ণই কৃপা কৰি সেই মানুহৰ শৰীৰ দিয়ে হয়নে সেইকাৰণে ভাৰত ৰত্নৰ দীপ মনুষ্য শৰীৰ নৌকা ৰাম নাম মহাৰত্নহাৰ হেনয় বাণিজ্য পায় যিটো জীৱ নতৰিলা তাতো পৰে দুখী আউৰ নাই ভাৰত ৰত্নৰ দ্বীপ মনুষ্য শৰীৰ নৌকা ৰাম নাম মহাৰত্নহাৰ হেনয় বাণিজ্য পাই যিটো জীৱ নতৰিলা তাতো পৰে দুখী আউৰ নাই বুলি কৈছে 84 লক্ষ জনী অতিক্ৰম কৰি আহিছো আপুনি মই বলে স্থাৱৰ বিংশতি লক্ষম জলজম নৱ লক্ষণ কুৰ্মাঞ্চ ৰুদ্ৰ লক্ষঞ্চ 10 লক্ষঞ্চ পক্ষিনাম 30 লক্ষঞ্চ পশুনাম চতুৰ লক্ষণ বানৰ তত্ত্ব মনুষ্যানাম প্ৰাপত্যন্তে কৰ্মনা সাধয়তে ইমান 84 লক্ষ জনী অতিক্ৰম কৰাৰ পিছত কৃষ্ণই কৃপা কৰি মানুহৰ দেহা দি দিলে আৰু মানুহৰ দেহাটো পাই কোনি যদি ঈশ্বৰৰ ভক্তি নকৰে অৱশ্যে শুই বাহা ভাই তৰু তীৰ্ণ হিলা বুলি কৈছে যদি নকৰা তেনেহলে তোক গছ বনাই দিম তৰু বনাই দিম তীৰ্ণ বনাই দিম খৰি যে গাছগিলাকে যে ধুমধাম কাটে আনি যে আমরা তো নাই জানি ওখানে জীব আছিল তাতো আত্মা আছে হয়নে উৰণ বুৰণ গজন ব্ৰাহ্মণ তাত সবতে ভগৱানে আছে ভগৱানেৰ সৃষ্টি পঞ্চভূতে নানা হৰিৰ স্ৰজিয়া প্ৰবেশিতা তলীলায় কৰন্ত শুভন যিটো নাৰায়ণ প্ৰণামো তাংক সদায়